বন্ধুসকল স্বাগতম জনাইছো জবছ প্ৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম ড্ৰাইভাৰৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে যদি আপোনালোকে মেট্ৰিক পাছ কৰা আছে বা যদি 10 পাছ কৰা আছে তেতিয়া হলে আপোনালোকে সেই ড্ৰাইভাৰ পদখিনিত আবেদন জনাব পাৰিব বন্ধুসকল আবেদন কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ অভিজ্ঞতা লাগিব নাই সেই গুটেইখিনি ডিটেইল সেই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে সম্পূৰ্ণকৈ পাই যাব লগতে যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ অসমৰ নতুন চাকৰিৰ আপডেট পাই থাকিব বিচাৰে তেনেহলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল ড্ৰাইভাৰৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে ইয়াৰে আপোনালোকৰ অনলাইন ষ্টাৰ্টিং ডেট হৈছে 27 ডিসেম্বৰ 2024 তাৰিখৰ বিয়লি 3 বজাৰ পৰা আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে ইয়াৰ যদি আপোনালোকে লাষ্ট ডেট যদি চাব বিচাৰে ইয়াৰে আপোনালোকৰ অন্তিম তাৰিখ হৈছে 11 জানুৱাৰী 2025 তাৰিখৰ বিয়লি 5 বজাৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিলেই আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে ইয়াৰে আপোনালোকৰ বয়সৰ সীমা দিয়া আছে যদি আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে বা যদি আপোনালোকে আনৰিজাৰ্ভ কেটেগৰী হয় 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে আবেদন জনাব পাৰিব লগতে ওবিসি এমওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 43 বছৰ বয়সৰ পৰ্যন্তলৈকে আপোনালোকে আবেদন জনাব পাৰিব লগতে এসসি এসটিপি এসটিএইচ ক্যান্ডিডেট সকলৰ কাৰণে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে আবেদন জনাব পাৰিব লগতে বন্ধুসকল যদি আপোনালোকে পিডব্লিউডি বা বিকলাংগ ক্যান্ডিডেট হয় তেতিয়া হলে আপোনালোকৰ বাবে খুবেই ভাল কিয়নো 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল যদি ড্ৰাইভাৰত আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে ইয়াৰে আপোনালোকৰ সিম্পল মেট্ৰিক পাছ কৰিব লাগিব ইয়াত কোনো ধৰণৰ পাৰ্চেন্টেজৰ কথা উল্লেখ কৰা নাই যদি আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰা আছে বা মেট্ৰিক পাছ কৰি যদি আপোনালোকে ড্ৰাইভাৰ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব বন্ধুসকল যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনত WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে কন্টেক্ট কৰি আমাৰ দ্বাৰা অনলাইন কৰাব পাৰিব বন্ধুসকল আবেদন কৰিবলৈ হলে আপোনালোকৰ মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্সখন থাকিব লাগিব যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স নাথাকে ইয়াত আপোনালোকে আবেদন জনাব নোৱাৰিব বন্ধুসকল ইয়াত আপোনালোকৰ ড্ৰাইভিং উল্লেখ কৰা নাই যে এলএমবি লাগিব আপোনালোকক ইয়াত উল্লেখ কৰা নাই সিম্পল যদি আপোনালোকৰ কোনোবা যদি ড্ৰাইভিং লাইসেন্স থাকে তেতিয়াই আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকে ভেলিড এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰা থাকিব লাগিব যদি আপোনালোকৰ এক্সপায়াৰ হৈছে যদি এমপ্লয়মেন্ট এক্সচেঞ্জখনৰ ডেট ৰিনিউ ডেট অলৰেডি এক্সপায়াৰ হৈছে তেতিয়া হলে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব বা ৰিনিউৱেল কৰিব লাগিব যদি আপোনালোকৰ ৰি-ৰেজিষ্ট্ৰেচন বা ৰিনিউৱেল কৰিব লাগে তেতিয়া হলে মোৰ ভিডিও ডেসক্ৰিপচনত WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে কৰি ৰি-ৰেজিষ্ট্ৰেচন কৰাব পাৰিব বন্ধুসকল ইয়াত লগতে আবেদন কৰিবলৈ হলে আপোনালোকৰ ইয়াত সিলেকশন প্ৰসেস কি থাকিব বন্ধুসকল ইয়াত আপোনালোকৰ ফাৰ্স্ট স্ক্ৰিনিং টেষ্ট অনুষ্ঠিত কৰা হ'ব ইয়াৰে আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব 40 মাৰ্কৰ কাৰণে লগতে ইয়াৰে আপোনালোকৰ সিলেবাস দিয়া আছে জেনাৰেল নলেজ এণ্ড আপোনালোকৰ ৰুট সাইন ৰিকগনাইজেচনৰ কাৰণে আপোনালোকক আসামিজ ল্যাঙ্গুৱেজত কিছুমান সিম্বল দিয়া হ'ব সেইখিনিত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব 40 মাৰ্কৰ কাৰণে সেই আপোনালোকৰ এক্সাম 1 ঘণ্টাৰ কাৰণে অনুষ্ঠিত কৰা হ'ব বন্ধুসকল যদি আপোনালোকে ৰিটেন টেষ্টত অলৰেডি পাস কৰে তেতিয়া হলে আপোনালোকৰ নেক্সট স্টেপ হ'ব ইয়াৰে ড্ৰাইভিং টেষ্ট অনুষ্ঠিত কৰা হ'ব 40 মাৰ্কৰ কাৰণে প্ৰত্যেকটো পোষ্টৰ কাৰণে 5টাকৈ ক্যান্ডিডেট সিলেকশন কৰা হ'ব বন্ধুসকল ইয়াৰে আপোনালোকৰ নেক্সট স্টেপ যদি চাব বিচাৰে ইয়াৰে নেক্সট স্টেপ হৈছে বাইবা বইচ অনুষ্ঠিত কৰা হ'ব 10 মাৰ্কৰ কাৰণে লাষ্ট যদি আপোনালোকৰ বাইবা বইচত যদি আপোনালোকে কমপ্লিটলি পাস কৰে বা উত্তীৰ্ণ হয় তেতিয়া হলে আপোনালোকৰ সেই চাকৰি কনফাৰ্ম বন্ধুসকল যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব বন্ধুসকল ইয়াত আবেদন কৰাৰ আগতে আপোনালোকে ভেলিড
ইমেইল আইডি আপোনালোকে নিজে ক্ৰিয়েট কৰিব লাগিব বা যদি আপোনালোকৰ প্ৰত্যেকৰ মোবাইলতে এটা ইমেইল আইডি লাগি থাকে সেই ইমেইল আইডি আপোনালোকে ফিল কৰি লগতে আপোনালোকৰ মোবাইল নম্বৰ দি অনলাইন আৰম্ভ কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকে নিজে মোবাইলতে অনলাইন কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিও ডিসক্ৰিপশ্যন লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন ষ্টাৰ্ট কৰিব পাৰিব বন্ধুসকল সেই পোষ্টখিনি মুকলি হৈছে গুৱাহাটী হাইকোৰ্টৰ পৰা আপোনালোকৰ সেই ড্ৰাইভাৰ পোষ্টখিনি মুকলি হৈছে ইয়াৰে আপোনালোকৰ কন্টেক্সুৱেল বেচিছত এবছৰৰ কাৰণে আপোনালোকক নিযুক্তি দিয়া হ'ব লগতে ইয়াৰ এপ্লিকেশ্যনৰ ফিজ যদি চাব বিচাৰে ইয়াৰে আপোনালোকৰ SC STP STH কেণ্ডিডেটসকলৰ কাৰণে 150 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব লগতে যদি আপোনালোকে আনৰিজাৰ্ভ বা জেনেৰেল বা যদি আপোনালোকে OBC MOBC কেণ্ডিডেটসকলৰ পৰা বিলং কৰে তেতিয়াহ'লে আপোনালোকে ইয়াত 300 টকা এপ্লিকেশ্যনৰ ফিজ পৰিশোধ কৰিব লাগিব বন্ধুসকল ইয়াৰে যদি আপোনালোকৰ PWD বা বিকলাংগ কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যনৰ ফিজ পৰিশোধ কৰিব নালাগে টোটালি ফ্ৰীকে আবেদন জনাব পাৰিব বন্ধুসকল যদি আপোনালোকে অফিচিয়েলি নটিফিকেশ্যনখন যদি চাব বিচাৰে মোৰ ভিডিও ডিসক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে ধন্যবাদ